ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহু উদযাপন কৰা হৈছে। ৰঙালীৰ এই সময়ছোৱাতে আৰম্ভ হয় নামনি অসমৰ এক সম্প্ৰীতিৰ উৎসৱ ভঠেলি। একতা স্নেহ সম্প্ৰীতিৰ উদ্দেশ্যে নামনি অসমৰ ভিন্ন প্ৰান্তত অতীজৰে পৰা চলি আহিছে ভঠেলি উৎসৱ। মহানগৰী গীতা মন্দিৰ স্থিত য়ংষ্টাৰ ক্লাবৰ উদ্যোগত ভঠেলি উৎসৱ পালন কৰা হৈছে। পৰম্পৰাগতভাৱে শোভাযাত্ৰা কৰি নাম প্ৰসংগৰে আৰম্ভ হৈছে এই উৎসৱ। আৰু এই সন্দৰ্ভত নুনমাটিৰ পৰা জিতুমণিৰ ডেকাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছে। এতিয়া বহাগৰ মাহ ৰঙালীৰ এই প্ৰাকখনত নামনি অসমৰ এটা সম্প্ৰীতি ভেঠেলি অৰ্থাৎ পাউৰা। এই পাউৰা উৎসৱটি পালন কৰিছে কংক্ৰিট মহানগৰীৰ য়ংষ্টাৰ ক্লাবৰ লগতে গীতানগৰৰ যিসকল স্থানীয় লোক আছে এই স্থানীয় লোকসকলে যি পৰম্পৰাগত ৰীতি নীতি আছে এই ৰীতি নীতিৰে এই উৎসৱটি পালন কৰা হৈছে। আৰু আমি দৃশ্য দেখুৱাইছোঁ শংকৰ মাধৱ স্কুলৰ পৰা এই যে পৰম্পৰাগত যি বাঁহ পূজা, এই বাঁহ পূজা তেওঁলোকে কৰে আৰু পৰম্পৰাগত ৰীতি নীতি হিচাপে শিৱ আৰু পাৰ্বতীৰ যি প্ৰতীক তেওঁলোকৰ যি আইৰেজ এওঁলোকৰ নতুনকৈ এই বাঁহ দলত তেওঁলোকে বিভিন্ন ধৰণৰ নতুন কাপোৰ তেওঁলোকে মেৰিয়াই বিভিন্ন উৎসৱ বিভিন্ন যি ৰীতি নীতি আছে ৰীতি নীতি তেওঁলোকে পালন কৰে। আৰু এনেদৰে তেওঁলোকে নাম প্ৰসংগৰে আৰম্ভ কৰিছে যি বাঁহ পূজা অৰ্থাৎ ভেঠেলি নাইবা পাউৰাৰ যি উৎসৱ কংক্ৰিট মহানগৰীত এই পৰম্পৰাগত যি উৎসৱ আছে এই উৎসৱটো জীয়াই ৰাখিবৰ কাৰণে এনেদৰে তেওঁলোকে সুন্দৰভাৱে আৰু এই বাঁহটো দেখুৱাইছে যি এই বাঁহ আছে এই বাঁহডালত তেওঁলোকে পূজা কৰিব আৰু তেওঁলোকে প্ৰত্যেকগৰাকী লোকে নতুন নতুন কাপোৰ তেওঁলোকে এই বাঁহডালত তেওঁলোকে মেৰিয়াইছে আৰু সুন্দৰভাৱে তেওঁলোকে এই যি পূজা এই পূজা ভাগ কৰি শিৱ মন্দিৰত তেওঁলোকে বাঁহটো পুতিব আৰু সেই পুতাৰ পিছতে তেওঁলোকে বিভিন্ন যি পূজা আছে এই পূজাসমূহ তেওঁলোকে ৰীতি নীতি কৰিব। আৰু এয়া আমি দেখুৱাইছোঁ এক শোভাযাত্ৰা হিচাপে তেওঁলোকে উলিয়াই লৈ গৈছে আৰু এই শোভাযাত্ৰাত তেওঁলোকে প্ৰত্যেকগৰাকী লোকে এনেদৰে সুন্দৰভাৱে গৈ আছে আৰু তেওঁলোকৰ পৰা কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু পৰম্পৰাগত যি ৰীতি নীতি হিচাপে ৰাখিবৰ কাৰণে এই পাউৰা উৎসৱ পালন কৰা হৈছে, কি ক'ব দাদা? আমাৰ বহুত আনন্দ লাগিছে, ভাল লাগিছে। আমি এই যি পাউৰা উৎসৱ কৰিছোঁ, ভঠেলি উৎসৱ কৰিছোঁ। আমি ইয়াৰ পৰাই সমূহ ভক্তবৃন্দ ৰাইজক লৈ আমি নাম কীৰ্তন শ্ৰৱণ কীৰ্তন কৰি আগবাঢ়ি আছোঁ। নাম কীৰ্তনেৰে তেওঁলোকে সুন্দৰভাৱে এই উৎসৱটো পালন কৰিবলৈ তেওঁলোকে সুন্দৰভাৱে এই যে শোভাযাত্ৰা এই শোভাযাত্ৰাটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই শোভাযাত্ৰা তেওঁলোকে কৰি যি শিৱ মন্দিৰত তেওঁলোকে গৈ আছে আৰু সুন্দৰভাৱে যি আয়তীসকল আছে আয়তীসকলে সুন্দৰভাৱে তেওঁলোকে ওলাই আহিছে আৰু এক প্ৰকাৰ দেখা পোৱা গৈছে এক পৰম্পৰাগত জীয়াই ৰখাৰ বাবে এই যে প্ৰয়াস সৃষ্টি কৰিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। নিশ্চিতভাৱে প্ৰতিগৰাকী লোকে ওলাই আহিছে আৰু সুন্দৰভাৱে যি এই পৰম্পৰাগত ৰীতি ৰক্ষা কৰিবলৈ ভেঠেলি নাইবা পাউৰা যি উৎসৱ বহাগৰ মাহত যিহেতু পালন কৰা হয় এই উৎসৱটি আৰু এই উৎসৱটি পালন কৰিবৰ বাবে এনেদৰে দেখা পোৱা গৈছে তেওঁলোকে বিভিন্ন ধৰণৰ যি ৰীতি নীতি। আপোনাৰ ওচৰলৈ আহিছোঁ, এই যে পৰম্পৰাগত ৰীতি নীতিৰে কংক্ৰিট মহানগৰীত জীয়াই ৰখাৰ যি আপুনি চেষ্টা কৰিছে এই যে পাউৰা যি উৎসৱটি কি ক'ব, কেনেকুৱা? এইটোৱে যে আমি আমাৰ য়ংষ্টাৰ ক্লাবে ভাবিলোঁ যে আমাৰ এই বৰ অসমখনৰ সংস্কৃতিক ধৰি ৰখাৰ কাৰণে আমি এই প্ৰচেষ্টাটো এইবাৰ প্ৰথমবাৰৰ কাৰণে লৈছোঁ। আৰু দেখিছে আপোনালোকে এই বিপুল সঁহাৰি আহিছে। যিহেতু এই অনুষ্ঠানটো যদিও অকণমান গৌণ আছে ধৰ্মীয়, কিন্তু এইটো সমন্বয়ৰ প্ৰতীক। এই বৰ অসমখনত আমি বাচি থাকিব লাগিলে এনেকুৱা সমন্বয় এটা আমাৰ খুবেই দৰকাৰ। সেইকাৰণে ভাবিলোঁ যে আমাৰ চিনাকি শব্দ এইবিলাক যে পাউৰা পাৰ আৰু এই পাৰ উঠাই দিয়া মানে কি সমন্বয়ৰ প্ৰতীক। ইয়াত দেখিছে আমি পাউৰাৰ নামত আমি কিছুমান গামোচা ইয়াত ব্যৱহাৰ কৰিছোঁ। বাঁহৰ লগত কানেকশ্যন। আজি আপোনালোকে আচৰিত পাব যে যিটো বাঁহৰ কাৰণে আজি অসমে স্বীকৃতি পাইছে, ইয়াত ডাঙৰ ইণ্ডাষ্ট্ৰী গঢ়ি উঠিছে। গতিকে আমি ভাবোঁ যে ই অকল ধৰ্মীয় অনুষ্ঠান নহয়, ই অকল অসমীয়াৰ স্বাভিমান, ই সকলোখিনি ইয়াত সামৰি আছে। গতিকে আমি আমাৰ মহোপাধ্যায় পণ্ডিতবিলাকে আমাক কৈ থৈ গৈছে যে এই ভঠেলি উৎসৱ পাউৰা তোলা উৎসৱক সমন্বয়ৰ বাৰ্তা হওক, অসমখনৰ চুকে কোণে সামৰি লওক। যিয়ে এয়া সমৃদ্ধি বাৰ্তা অসমখনক জীয়াই ৰখাৰ কাৰণে যি পৰম্পৰাগত ৰীতি নীতিৰে নামনি অসমৰ যে এক উৎসৱ পাউৰা অথবা ভঠেলি এই উৎসৱটো কংক্ৰিট মহানগৰীৰ য়ংষ্টাৰ ক্লাবৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত পালন কৰা হৈছে ভেঠেলি নাইবা পাউৰা উৎসৱ।